সকলোলৈকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত হাকুকে পাৰ হৈ চাওঁ বোলো। আচলতে এষাৰ কথা আছে, মানুহ অহা যোৱা নকৰিলে বোলে সম্পৰ্কবোৰ হেৰাই যায়। কথাষাৰ একেবাৰে নিৰ্ঘাত সত্য। মানুহৰ যদি অহা যোৱাই নাথাকে তেতিয়াহ'লে সম্পৰ্কবোৰ কেনেকৈ জীয়াই থাকিব? ইজনে সিজনক ঘৰৰ মানুহ বুলি বা মিতিৰ মানুহ বুলি কেনেকৈ চিনি পাব? আৰু সেইকাৰণে আজি বোলো আমাৰ শাহুমাক বহুত দিনৰ মূৰত, কেইবাবছৰো হ'ল যোৱা নাই তেখেত, নিজৰ ভায়েকৰ ঘৰলৈ অৰ্থাৎ মাকৰ ঘৰলৈ লৈ যাওঁ বুলি আমি আলোচ কৰিলোঁ। আৰু এয়া সৰু বোৱাৰীয়েক আমাৰ গংগামণিয়ে ধুনীয়াকৈ তেওঁক চাদৰ তাদৰ পিন্ধাই দিলে। আৰু এইফালে আমাৰ কুকি আৰু নুপুৰো আহি পালে। গোটেইকেইটিয়ে সাজি কাচি ধুনীয়াকৈ বোলো আজি মামাৰ ঘৰলৈ যাওঁ। মামাৰ ঘৰলৈ যোৱাৰ ফিলিংছ এটা আনিয়ে ল'লোঁ দেই। আৰু এয়া দেখিছেনে, শাহুমাক লৈ ওলাই গ'লোঁ আৰু যাম আমি এই টুকটুকিখনত। আৰু আজিকালি এনেকুৱা এটা হৈছে যে বৰ গৰমত এই টুকটুকি অ'টোবিলাকত উঠিয়েই ভাল লাগে পায়। আৰু বতাহজাক পাই থাকোঁ, বৰ ধুনীয়াকৈ যাব পাৰি টুকটুকিবিলাকত। এয়া সকলোৱে উঠি ল'লোঁ। আৰু আমাৰ কুকিক দেখিছেনে, ভিডিঅ' কৰিছোঁ বুলি গম পালে তাই কিন্তু কেতিয়াও ভিডিঅ'ৰ ফালে মুখখন নকৰেই। জানো কিয় এনেকুৱা কৰে সিহঁতি, নাজানো। আমাৰ নুপুৰো একেই, তাহাঁতি গম নোপোৱাকৈ ভিডিঅ' কৰিলেহে কৰা। আৰু এয়া গৈ গৈ আমি পথাৰ পাইছোঁগৈ। আৰু আচলতে ক'লৈনো গৈছোঁ, ক'তনো মামাৰ ঘৰ আছে তাকে ক'বলৈ পাহৰিছোঁ। আচলতে এয়া কাকপথাৰ দ পথাৰ বুলি ক'লে সকলোৱে জানে, সাংঘাতিক দ এই পথাৰখন, একাঠু বোকা হয়। আৰু পথাৰবিলাক জেঠৰ এই প্ৰথম চোৱা সময়তে পথাৰবিলাক চহালেই পায়। বৰ আগতীয়া হ'ব যেন পাইছোঁ এবাৰ খেতি। আচলতে বতৰেও বিধি পথালি দিব বুলি ভয়তে ৰাইজখনে খুব সোনকালে খেতিত ধৰিছে। আৰু আহি পাই গ'লোহি এয়া আমাৰ শাহুমাৰ জন্মৰ ঘৰ। বা এতিয়া তেওঁৰ বিশেষ পূৰ্বপুৰুষসকল নাই বাৰু। তেখেতৰ কেৱল ভায়েকজন আছে আৰু ককায়েক বৌয়েকহঁত আছে, কিন্তু বেলেগত অলপ দূৰত আছে তেখেতসকল। আমি প্ৰথমতে সোমাই ল'লোঁ এয়া ভায়েকৰ ঘৰত। প্ৰায় 4 বছৰৰ মূৰত তেখেত এই মাকৰ ঘৰখনলৈ আহিছে বা ভায়েকৰ ঘৰখনলৈ আহিছে। আৰু এয়া আপায়েক আহিছে বুলি গম পাই আটাইকেইগৰাকী ভায়েকৰ বোৱাৰীয়েক অৰ্থাৎ ভতিজা বোৱাৰীহঁত আহি গোট খাইছেহি। আৰু এইটো সঁচাকৈয়ে ভাল লগা কথা নহয়নে? আটাইকেইগৰাকীয়ে যেতিয়া আপা আহিছে বুলি কৈ মৰমতে মাতষাৰ দিবলৈ আহিব, তেতিয়া বাৰু কেনেকুৱা এটা অনুভৱ হ'ব চাওকচোন, ভাবি চাওক। আৰু সকলোৱে বহুত দিনৰ মূৰতহে লগ পোৱা হৈছে। আৰু আমিও ইঘৰে সিঘৰে চাহৰ জুতি লৈ এয়া শাক পাচলি কটাত লাগি গ'লোঁ। যিহেতু ভাত সাজটো খাই আহিবই লাগিব, নোখোৱাকৈ তেখেতক নেৰে। আৰু ভতিজা বোৱাৰীহঁতে ইমান সুন্দৰকৈ আপায়েকক আপ্যায়ন কৰিছে, অকণমানো কৃপণালি কৰা নাই। চাহ লাগে চাহ দিছে, জুচ লাগে জুচ দিছে, সকলো। আৰু তেখেতে সদায় যিহেতু শুই লোৱাৰ অকণমান দুপৰীয়া শোৱাৰ অভ্যাস আছে, গতিকে তেখেতে বিচনাখনতে অলপ বাগৰি ল'লে। আৰু এয়া দেখিছেনে, এয়া হ'ল ছোটে উস্তাদ, বিৰাট সাংঘাতিক। ই মানে তীখৰ, 1 নম্বৰ তীখৰ হয়, মৰম লগা ল'ৰাটো। তাৰ চেহেৰাটো দেখিলে কিন্তু সি এইবোৰ কৰি ফুৰে যেন নালাগে। এয়া দেখিছেনে, আম এগালমান গোটাই আনিছে আৰু ভৰিকেইটা গোটেই বোকাতে লুতুৰি পুতুৰি হৈ আহিছে। তাৰ চেহেৰাটো দেখিলে কিন্তু সি এইবোৰ কাম কৰি ফুৰে যেন নালাগে। এয়া দেখিছেনে, এই যে ধেমালিবোৰ, ই গাঁৱৰ আমাৰ দিনৰ পৰিৱেশটো ই সাংঘাতিক ধৰণে পাইছে। আৰু দেখি ভাল লাগিলে, আমাৰো নিজৰ ল'ৰালি কালটোলৈ মনত পৰি গ'ল। ই এই শাকুডাল ইমান অনায়াসে পাৰ হৈ গৈছে, আমিতো দেখিয়ে আচৰিত। দৌৰা দৌৰি কৰিও যাব যে পাৰে, সেয়াও সি দেখুৱাই দিলে। আৰু লগতে ময়ো পাৰ হৈ চালোঁ, বহুত দিন যিহেতু শাকু পাৰ হোৱা নাছিলোঁ। আগতে কিন্তু মোৰ শাকু পাৰ হ'বলৈ বহুত ভয় লাগিছিল। তাৰ পাছত যেনিবা কষ্ট কৰি চেষ্টা কৰি পাৰোঁ। আৰু এইটোতো একেবাৰে সামান্য শাকু, তথাপিতো পাৰ হৈ চালোঁ। আৰু লগতে আমাৰ জাজনীয়ে, নছোৱালী বুলি কওঁ মই কিন্তু দেই, যিমান পুৰণি হ'লেও জাবিলাকক নছোৱালী বুলিয়ে কওঁ, মোতকৈ সৰু যদি হয়। আৰু এয়া মাছ মাৰি দেখুৱাইছে। এই জালখন মই এইবাৰ প্ৰথম দেখিছোঁ, ওচৰৰ পৰা প্ৰথম দেখিছোঁ। এনেই পাতি থকা দেখোঁ, কিন্তু কেনেকৈ খোলে কেনেকৈ মেলে নাজানিছিলোঁ। আৰু আজি তাই ধুনীয়াকৈ দেখুৱাই দিলে। এয়া মাছ লাগিছে নাই চাবলৈও এয়া ধুনীয়াকৈ সুবিধা কৰি দিলে। আৰু মাছ 2 এটি পুঠি, খলিহনা এনেকৈ
ধৰিলেও। আমাৰ গংগামণিয়ে মাছখিনি ধৰিছে। আৰু এয়া দেখিলেনে আম লাগি আছে, ইমান চাপৰতে আম লাগি আছে নহয়, সাংঘাতিক। আমি আম বিচাৰি আছিলোঁ। আমি গাঁৱত থাকিলেও কিন্তু এইবিলাক নিকিনিলে আমি নাপাওঁ, বজাৰলৈ ওলাই গ'লেহে পাওঁ, যিহেতু বজাৰলৈ ওলাই যোৱা নহয়েই। আৰু ইয়াতে আমবোৰ দেখি বৰ লোভ লাগিল আৰু আচাৰ থ'ম বুলি কেইটামান ছিঙিও আনিলোঁ। আমাৰ জাগৰাকী এয়া মুনৰ ছোৱালীয়ে ছিঙি দিছে, আৰু এয়া আমাৰ গংগামণিও ছিঙিছে। আৰু ওচৰতে, ইমান ওচৰতে আমবিলাক পাই তাই চিঞৰি গৈছেগৈ। একেবাৰে হাতে ঢুকি পোৱাতে হেঁপাহ পলুৱাই ছিঙি লৈছে। আৰু আচলতে গছজোপা সিপাৰৰ পৰা হাউলি আহিল, নলাটোৰ ফালে হাউলি আহিছে আৰু ধুনীয়াকৈ ছিঙিব পৰা হৈ আছে। এয়া আমি কেইবাটাও আম ছিঙি ল'লোঁ, আৰু এইখিনি আচাৰ থ'বলৈ যিহেতু বিচাৰি আছিলোঁ, গতিকে আচাৰ থ'বলৈ লৈ আহিম বুলি কথা পাতিলোঁ। তাত যেনিবা খোৱা নহ'ল দেই। আৰু এয়া চতে উস্তাদে ধুনীয়াকৈ জাপ মাৰি এটা আম পাৰি দেখুৱাইছে। সি যে পাৰে, মৰম লগা ল'ৰাটো। আৰু এইফালে আমাৰ নুপুৰৰ মাকে, কুকিৰ মাকে জালখন উঠাই চাওঁচোন বুলি উঠাই চাইছে। এই জালখন সঁচাকৈয়ে বেলেগ এক ধৰণৰ জাল, বৰ ধুনীয়াকৈ ছাতিটোৰ দৰে মেল খায়, আৰু ছাতিটোৰ দৰে জাকো খুৱাব পাৰি। এইবাৰ প্ৰথম ওচৰৰ পৰা দেখিলোঁ এখন জাল। মাছ বৰ বিশেষ নাই বাৰু, তথাপিতো দুই এটা আছে। আৰু এটা বহুত দিনৰ মূৰত দেখিলোঁ, এয়া একেবাৰে টুকুৰা চৰাইৰ বাঁহ, একেবাৰে তামোল গছৰ আগত লাগি আছে। টুকুৰা চৰাইৰ বাঁহবিলাকো আজিকালি নাইকিয়া হৈছে নহয়। সকলোৱে কয় যে টাৱাৰবিলাকৰ কাৰণে বোলে চৰাইবিলাক নাইকিয়া হৈছে, হ'ব পাৰে, ইমানবোৰ বাৰু নাজানো, কিন্তু টুকুৰা চৰাইৰ বাঁহ বহুদিন দেখা নাছিলোঁ, তাতে দেখিলোঁ। আৰু এফালে এয়া শাহুমাই নিজৰ বাৰীৰ চুক কোনবোৰ চাইছে, আৰু আগতে যে পথাৰত ইমান ডাঙৰ ডাঙৰ মাছ পাইছিলে তাকেই কৈ আছে। তেওঁ নষ্টালজিক হৈ পৰা যেন লাগিল। পথাৰলৈ কেনেকৈ গৈছিল, কেইটা ভঁৰাল আছিল, সেইখিনি কথা কৈ আছে। তেওঁলোকৰ বোলে তেতিয়াৰ দিনত 5 কোঠালিৰ এটা ভঁৰাল আছিল বোলে। 5 কোঠালিৰ ভঁৰাল বুলি ক'লে ৰাইজে বুজিবই নহয়, ইমান নদন বদন আছিল তেতিয়াৰ দিনত। আৰু এতিয়া যেনিবা সকলো ভাগ ভাগ হ'ল, আৰু সেইদিন আৰু নাই, সদায়তো একে হৈ নাথাকে দিনবিলাক। আৰু এইফালে আমাৰ জা-জোৱালী কেইগৰাকী ধুনীয়াকৈ আলহীৰ বাবে আৰু গোটেইখিনিয়ে লগ হৈ ভাত সাজ খাবৰ বাবে মাংস এক কেৰাহী বনাই আছে। আৰু এয়া মাজু জাগৰাকী, আৰু সেইগৰাকী ডাঙৰ পৰিয়ালৰ জা এয়া, আৰু এয়া হ'ল সৰুগৰাকী মামাৰ ভাগৰ, মানে মাৰ শাহুমাৰ ভায়েকৰ। আৰু এয়া ধুনীয়াকৈ খোৱা বোৱাও দিলে। ভতিজাহঁতে কৈছে আজি আপা থাকি যাওক, কিন্তু মায়ে বোলে নোৱাৰোঁ, নাথাকে। আচলতে তেওঁ এতিয়া যেতিয়া তেতিয়া প্ৰেছাৰটোৱে আমনি দি থাকে, য'তে ত'তে থাকিবলৈ ভয় কৰে, য'তে ত'তে যাবলৈও ভয় কৰে। আৰু এয়া আমি জোৰ কৰি আজি লৈ যোৱাৰ বাবেহে। আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁৱে, এয়া মামাক একেবাৰে আহিবৰ সময়তহে লগ পাইছে, কাৰণ তেওঁৰ এখন সকাম আছিল, সকামখনলৈ তেখেতে গৈছিল, আৰু বায়েকক আহি শেষতহে লগ পাইছে। আৰু বায়েকেও ভায়েকক লগ নোপোৱাকৈ নাযাওঁ বুলি কোৱাৰ বাবে আমিও ৰৈ দিলোঁ। আৰু বহুত দিনৰ মূৰত তেখেতসকলে লগ পাই কথা পাতিছে, ইটো সিটো কথা পাতিছে। আৰু এনেকৈ আচলতে মানুহৰ জীৱনটো তেনেই চুটি, এনেকৈ যে বহুত দিনৰ মূৰত লগ পাইছে, বহুত দিনৰ মূৰত এনেকৈ কথা পাতিছে, আমি জোকাবলৈ এৰা নাই, পিছে সকলোৱে জোকাইছোঁ। আৰু এয়া মামা দেখিছেনে, দেখিবলৈ প্ৰায় একেই, বায়েক ভায়েক একেবাৰে ধুনীয়াকৈ বহি লৈছে। আৰু এইফালে আমিও খোৱা বোৱা কৰি ল'লোঁ। শেষত গোটেইকেইজনী জা-জোৱালী আমি একেলগে বহিছোঁ। এয়া দেখিছেনে, তেওঁলোকৰ পৰিয়ালৰ আৰু আমাৰ পৰিয়ালৰ, আমি 3জনী, সেইফালে 3জনী, 6জনী বোৱাৰীয়ে মুঠতে ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ। আৰু শেষত এয়া আপায়েকক বিদায় দিবলৈ গোটেই ভতিজা বোৱাৰীসকল ওলাই আহিছে। দেখিয়ে বৰ ভাল লাগে, নহয়নে বাৰু? আচলতে মিলিজুলি থাকিলে, এনেকৈ অহা যোৱা কৰিলে মৰমটো বাঢ়ে, আৰু সকলোৱে সকলোকে চিনা জনাও হয়, নহয়নে বাৰু?